মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ কাৰ্যকালত যিখিনি কথা 2014 চনত দায়িত্ব লৈ লালকিল্লাৰ পৰা স্বাধীনতা দিৱসত ভাৰতবৰ্ষৰ জনগণক সম্বোধন কৰিছিল, উদ্দেশ্য কৰি বক্তব্য ৰাখিছিল, প্ৰতিটো কথা আপুনি যদি আজি তাৰিখত মূল্যাংকন কৰে তেতিয়া দেখিব কোনো এটা কথা তেখেতে পাহৰি যোৱা নাই। প্ৰতিটো কথাক কাৰ্যত ৰূপান্তৰ ঘটাই জনসাধাৰণক ইয়াৰ পৰা উপকৃত কৰিছে। গতিকে আমি সেই দলৰ সদস্য হিচাপে আমি সৌভাগ্যৱান। আৰু আজি তাৰিখত আপোনালোকে শুনি ভাল পাব যে মোদী ডাঙৰীয়াই যোৱা 10 বছৰে যিবিলাক কাৰ্যসূচী হাতত ল'লে, আঁচনি ৰূপায়ণ কৰিলে, আৰু ইয়াৰ পৰা ভাৰতবৰ্ষ বিশ্বৰ সৰ্বতোতকৈ তীব্ৰ গতিত যোৱা অৰ্থনীতি হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। এই কথাবিলাক আজি তাৰিখত বিশ্বৰ আগশাৰী যিবিলাক বিশ্ববিদ্যালয়, আমেৰিকা হওক, ইউৰোপ হওক, জাপান হওক, সকলোৱে কেছ ষ্টাডি হিচাপে ইতিমধ্যে অধ্যয়ন আৰম্ভ কৰিছে, গৱেষণা আৰম্ভ কৰিছে। কোভিড-19 পেণ্ডেমিক কিমান ভয়ংকৰ পৰিস্থিতি, বিশ্বৰ উন্নত ৰাষ্ট্ৰবিলাক সম্পূৰ্ণৰূপে হতাশাগ্ৰস্ত হৈছিল, দিশহাৰা হৈছিল। সেই মুহূৰ্তত এখন ৰাষ্ট্ৰই কিন্তু বিশ্বৰ প্ৰায় 800 কোটি জনতাক সেই কঠিন পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰাৰ বাবে শক্তিশালী দৃঢ়তা দেখুৱাইছিল। আৰু সঠিক সেই সময়ত লোৱা পদক্ষেপ, যিটো কাম মোদী ডাঙৰীয়াই কৰিলে। গতিকে সেই সময়ত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোৱা প্ৰতিটো পদক্ষেপ বিশ্বৰ বাবে এটা আদৰ্শ হিচাপে ৰৈ গ'ল। আৰু ভাৰতবৰ্ষই এনেধৰণৰ এখন ৰাষ্ট্ৰ হ'ল যি ৰাষ্ট্ৰই আমেৰিকাৰ দৰে, ইউৰোপৰ দৰে উন্নত ৰাষ্ট্ৰবিলাকলৈ সেই সময়ত ভেকচিন পঠিয়াই সেই বিপদৰ সময়ত মানুহক সেই মহামাৰীৰ পৰা ৰক্ষা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিল। গতিকে আজিৰ তাৰিখত বিশ্ব মঞ্চত আটাইতকৈ যদি কোনোবা নেতা গ্ৰহণযোগ্যতা আৰু আদৰ আৰু শ্ৰদ্ধা আছে, সেইগৰাকী হৈছে আমাৰ পৃথিৱীৰ সৰ্বাতোতকৈ লোকপ্ৰিয় নেতা, দেশৰ আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে মই আজি প্ৰতিষ্ঠা দিৱসত আপোনালোকক এটাই আহ্বান জনাওঁ, ফুকন ডাঙৰীয়াই কোৱাৰ দৰে পঞ্চায়ত নিৰ্বাচন আহিছে, আমি সকলোৱে মিলি শতকৰা 100% আমি জয়যুক্ত হ'ব লাগিব। কাৰণ সন্মুখত বিধানসভা নিৰ্বাচন আছে 2026-ত। এতিয়া আমি সকলোৱে এই নিৰ্বাচনটোক অত্যন্ত গুৰুত্ব দিব লাগিব। আৰু আমাৰ গণতন্ত্ৰত দিছ ইজ দ্য বিগেষ্ট ইলেকশ্যন। প্ৰায় কালি মই হিচাপ কৰিছোঁ 27-28 হাজাৰ কেণ্ডিডেট হ'ব। এনেধৰণে ইমান ডাঙৰ নিৰ্বাচন ক'তোৱেই নহয়। গতিকে এই নিৰ্বাচনটোৱে নিৰ্ধাৰণ কৰিব যে তৃণমূল পৰ্যায়ত ৰাইজৰ মাজত আমাৰ আস্থা আৰু বিশ্বাস কেনেধৰণে বৰ্তি আছে, ৰাইজৰ মাজত আমাৰ জনপ্ৰিয়তা কিমান বৃদ্ধি হৈছে। এই নিৰ্বাচনটোত ৱাৰ্ড মেম্বাৰবিলাক, AP মেম্বাৰ, ZPC মেম্বাৰে যেতিয়া নিৰ্বাচনত জয়যুক্ত হৈ আহিব, আৰু আমি তেতিয়া দেখিম যে জনসাধাৰণে কেনেকৈ কাক জয়যুক্ত কৰাৰ ক্ষেত্ৰত আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে, কিমান শতাংশই সহযোগ কৰিছে। এই গোটেই কথাবিলাক আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ শিকনি হ'ব, আমাৰ বাবে এটা লাৰ্ণিং এক্সপিৰিয়েঞ্চ হ'ব। আৰু সেই কথাখিনি আমি মূল্যাংকন কৰি আগন্তুক বিধানসভা নিৰ্বাচনত যাতে পুনৰ আমি সকলোৱে মিলি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ গঠন কৰিব পাৰোঁ, তাৰ বাবে আমি পৰিৱেশ ৰচনা কৰিব লাগিব। সেইকাৰণে আমি মিত্ৰজোঁটৰ সৈতে মিলিত প্ৰচেষ্টাৰে, আন্তৰিকতাৰে আমি কঠোৰ পৰিশ্ৰম কৰি ৰাইজক শ্ৰদ্ধা ভক্তিৰে এই নিৰ্বাচনত যাতে আমাক সহযোগ কৰে। কাৰণ আমাক চৰকাৰ কিয় লাগে? আমাক চৰকাৰ এইবাবে লাগে যে আমি জনসাধাৰণক সামাজিক ন্যায় আৰু অৰ্থনৈতিক সবলতা আৰু মানুহৰ মাজত আন্তৰিকতা, ভাতৃত্ববোধ গঢ় দিয়াৰ বাবে আমাক চৰকাৰ লাগে। কাৰণ ভাৰতীয় জনতা পাৰ্টি ক্ষমতাত অধিষ্ঠিত হোৱাৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলত কেনেধৰণে শান্তি প্ৰতিষ্ঠা হ'ল আপোনালোকে সকলোৱে দেখিছে। ইয়াৰ পূৰ্বতে উত্তৰ পূৰ্বাঞ্চলৰ গোটেই ভাৰতবৰ্ষত কি পৰিচয় আছিল? সকলোৱে কয় এই শান্ত অঞ্চল, ডিষ্টাৰ্ব এৰিয়া। কিন্তু আজি সেই ডিষ্টাৰ্ব এৰিয়া নাইকিয়া হৈ এতিয়া শান্তিৰ এটা সুন্দৰ উন্নয়নমূলক এটা আঁচনিৰে সফল যাত্ৰা আৰম্ভ কৰা অসম তথা উত্তৰ পূৰ্বাঞ্চল। গতিকে সেইবাবে এই কথাখিনি আমি সকলোৱে মূল্যাংকন কৰিব লাগিব। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে ফুকন ডাঙৰীয়াই যিটো মূল্যবোধৰ কথা ক'লে, সেই কথাখিনি মনত ৰাখিব লাগিব।
কাৰণ মানুহে বুজিব লাগিব যে এই দলটোৰ আদৰ্শ, এই দলটোৰ নীতি বেলেগ ৰাজনৈতিক দলৰ সৈতে নিমিলে। কাৰণ এই দলটোৱে জন্মলগ্নৰ পৰা সততা নিষ্ঠাৰে দেশ সেৱা, মানৱ সেৱা কামত আত্মনিয়োগ কৰি আহিছে। আৰু প্ৰতিটো জনগোষ্ঠীৰ সৰু বৰ ভাৰতবৰ্ষৰ বুকুত য'তেই নাথাকক কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য, স্বাভিমান ৰক্ষা কৰাৰ বাবে আজি তাৰিখত মোদী ডাঙৰীয়াৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।